আপোনাৰ যদি গাড়ী আছে চালকক সাৱধান কৰি দিয়ক। ধুবুৰী জিলা পৰিবহণ বিভাগৰ গৌৰীপুৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গাড়ী চালকসকল যাতে মদ্যপান কৰি গাড়ী নচলায়। তাৰ বাবে পৰিবহণ বিভাগৰ এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা। সাৱধান হওক গাড়ী চালকসকল। চৰকাৰে ঘোষণা কৰাৰ পিছত তৎপৰতা আৰম্ভ কৰিছে ধুবুৰী জিলা পৰিবহণ বিভাগে। বনভোজ খোৱা সকলো সাৱধান থাকক। জেললৈ যাব পাৰে গাড়ী চালক। কুমাৰ মহন্ত আবকাৰী অধীক্ষক ধুবুৰী। আমি 31ৰ কাৰণে ৰাংকেন যায় তাত মই যদি মদ খাই যান বাহন নচলাই সেইকাৰণে আৰু হেলমেট নিচিনা আমাৰ লগত PFৰ মানুহ আছে। আমি এতিয়ালৈকে প্ৰায় 2 ঘণ্টাতকৈ বেছি সময় চাইছোঁ। আমি চিট বেল্ট নমৰা আৰু হেলমেট যেতিয়া পাইছোঁ তেতিয়া এনফৰ্চমেণ্টৰ মানুহ আছে, তেখেতসকলে ফাইন কৰিছে। আমি তেখেতলোকক সহযোগিতা কৰিছোঁ। যিহেতু এই ফাইনটো আমি নাকাটো, এই ফাইনটো ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে ফাইন কাটে। আমাৰ যিগৰাকী MBA আছে ডিষ্ট্ৰিক্ট, তেখেতে কিন্তু দীৰ্ঘদিনৰ পৰা প্ৰচেষ্টা চলাই আছে। আকৌ আজি হঠাৎ আপোনাক দেখা পাইছোঁ, ভাল এই সম্পৰ্কত আপুনি কি ক'ব? মই এনেকৈ ক'ম যে আমাৰ চৰকাৰৰ সিদ্ধান্ত আৰু চৰকাৰে আমাক পুলিচ, এক্সাইজ আৰু ট্ৰেন্সপৰ্ট যুটীয়াভাৱে কৰিবলৈ দিছে। এনেই ট্ৰেন্সপৰ্টো কৰি থাকে আৰু আমিতো ৰাস্তাত নকৰোঁ, আমি এইবিলাক কৰোঁ। আজি আমি চৰকাৰ যুটীয়াভাৱে কৰিছোঁ। ধন্যবাদ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, অমৃত নিউজ।